আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল ভাৰতৰ নাইটিংগেল বুলি কাক আখ্যা দিয়া হয়? যে ভাৰতৰ নাইটিংগেল বুলি কাক কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, সৰোজিনী নাইডু। যে সৰোজিনী নাইডুক ভাৰতৰ নাইটিংগেল বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দেৱদাস উপন্যাসখনৰ ৰচক কোন? যে দেৱদাস উপন্যাসখন কোনে ৰচনা কৰিছিল? অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, শৰৎচন্দ্ৰ চট্টোপাধ্যায়। যে শৰৎচন্দ্ৰ চট্টোপাধ্যায়ে দেৱদাস উপন্যাসখন ৰচনা কৰিছিল। এতিয়া আহিছো আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে আইফেল টাৱাৰ কোনখন চহৰত অৱস্থিত? অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, পেৰিছ। যে আইফেল টাৱাৰ পেৰিছ চহৰত অৱস্থিত। এতিয়া আহিছো আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ভাৰতৰ মুখ্য ন্যায়াধীশ। এতিয়া আহিছো আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ সৈন্যবাহিনীৰ মুৰব্বী কোন? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ভাৰতৰ ৰাষ্ট্ৰপতি। এতিয়া আহিছো আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনজনক উড়ন্ত শিখ নামেৰে জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, মিলখা সিং। যে মিলখা সিঙক উড়ন্ত শিখ নামেৰে জনা যায়। এতিয়া আহিছো আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসম দিৱস কেতিয়া পালন কৰা হয়? যে অসম দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 2 ডিচেম্বৰ। যে 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয়। এতিয়া আহিছো আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দবা খেল কোন দেশত উদ্ভৱ হৈছিল? যে দবা খেল কোন দেশত উদ্ভৱ হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ভাৰত। দবা খেল ভাৰতত উদ্ভৱ হৈছিল। এতিয়া আহিছো আজি 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, নিউয়ৰ্ক। যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। এতিয়া আহিছো আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ কোনে লিখিছিল? মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মহাত্মা গান্ধী। এতিয়া আহিছো আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যন এত দিছে 1 মাৰ্চ, 5 মাৰ্চ, 8 মাৰ্চ আৰু 11 মাৰ্চ। সো এই কুৱেশ্যনটোৰ এনসাৰ আপোনালোকে কমেন্টত জনাব। এতিয়া আহিছো আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলৰ কোনখন ৰাজ্যই ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, উত্তৰ প্ৰদেশ। এতিয়া আহিছো আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ৰাজ্যপাল। এতিয়া আহিছো আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত? যে কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, নীলাচল পাহাৰ। যে কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। এতিয়া আহিছো আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কালাৰী পায়েটটো ভাৰতৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত সমৰ কলা? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, কেৰালা। এতিয়া আহিছো আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বিখ্যাত ইডেন গাৰ্ডেন ষ্টেডিয়ামখন ক'ত অৱস্থিত? যে ইডেন গাৰ্ডেন ষ্টেডিয়ামখন ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, কলকাতা। যে ইডেন গাৰ্ডেন ষ্টেডিয়ামখন কলকাতাত অৱস্থিত। এতিয়া আহিছো আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ কোনটো সাগৰীয় বন্দৰ আৰৱ সাগৰৰ উপকূলত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, কান্দলা বন্দৰ। কান্দলা বন্দৰ সাগৰীয় বন্দৰ আৰৱ সাগৰৰ উপকূলত অৱস্থিত। এতিয়া আহিছো আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, আশাপূৰ্ণা দেৱী। এতিয়া আহিছো আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে সম্ৰাট অশোক কোন ৰাজবংশৰ বিখ্যাত ৰজা আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, মৌৰ্য বংশ। সম্ৰাট অশোক মৌৰ্য বংশৰ বিখ্যাত ৰজা আছিল। এতিয়া আহিছো আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মিটাৰ প্ৰতি ছেকেণ্ড কিহেৰে কম?
যে মিটার প্রতি সেকেন্ড কিহর একক? এর কারেক্ট অপশনটো হল অপশন নম্বর বি গতি। যে মিটার প্রতি সেকেন্ড গতির একক। এতিয়া আহিছো আজিৰ 21 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে পোহৰৰ দিশ সলনি হোৱাক কি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশনটো হল অপশন নম্বৰ ডি প্ৰতিসৰণ। যে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে পোহৰৰ দিশ সলনি হোৱাক প্ৰতিসৰণ বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 22 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে তলৰ কোনটো দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে? ইয়াত কুৱেশ্যনটো মন দি শুনিব যে ইয়াত কৈছে নীলা লিটমাছ ৰঙা কৰে। ইয়াৰ যিটো কাৰেক্ট অপশন সেইটো হল অপশন নম্বৰ এ এচিড। যে এচিডে নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। এইটো মনত ৰাখিব। এতিয়া আহিছো আজিৰ 23 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে এটা মৌল কিহেৰে গঠিত? যে মৌল এটা কিহেৰে গঠিত? ইয়াৰ কাৰেক্ট অপশনটো হল অপশন নম্বৰ বি পৰমাণু। যে মৌল এটা পৰমাণুৰে গঠিত। এতিয়া আহিছো আজিৰ 24 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে শ্রীলঙ্কার রাজধানী শহর কি? যে শ্রীলঙ্কার রাজধানী কি? ইয়ার কারেক্ট অপশনটো হল অপশন নম্বর সি কলম্বো। যে শ্রীলঙ্কার রাজধানী হল কলম্বো। এতিয়া আহিছো আজিৰ 25 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে তলত দিয়া কোনগৰাকী ভাৰত ৰত্ন গ্ৰহণ কৰা প্ৰথম মহিলা? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হল অপশন নম্বৰ বি ইন্দিৰা গান্ধী। এতিয়া আহিছো আজিৰ 26 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? যে ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? ইয়াৰ কাৰেক্ট অপশনটো হল অপশন নম্বৰ সি চৰ্দাৰ বল্লভভাই পেটেল। যে চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 27 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে ডেভিছ কাপ তলত দিয়া কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত? যে ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হল অপশন নম্বৰ এ লন টেনিছ। ডেভিছ কাপ লন টেনিছ খেলৰ লগত জড়িত। এতিয়া আহিছো আজিৰ 28 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিয়োগ কৰে? ইয়াৰ কাৰেক্ট অপশনটো হল অপশন নম্বৰ বি ৰাজ্যখনৰ ৰাজ্যপালে। যে ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিয়োগ কৰে। এতিয়া আহিছো আজিৰ 29 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে সৰ্বশেষজন মোগল সম্ৰাট কোন আছিল? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হল অপশন নম্বৰ ডি বাহাদুৰ শাহ দ্বিতীয়। যে বাহাদুৰ শাহ দ্বিতীয় আছিল সৰ্বশেষজন মোগল সম্ৰাট। এতিয়া আহিছো আজিৰ 30 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে মৌৰ্য বংশ কোনে স্থাপন কৰিছিল? যে মৌৰ্য বংশ কোনে স্থাপন কৰিছিল? ইয়াৰ কাৰেক্ট অপশনটো হল অপশন নম্বৰ বি চন্দ্ৰগুপ্ত মৌৰ্য। যে চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছো আজিৰ 31 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে বকুল বনৰ কবিতা গ্ৰন্থখনৰ লেখক কোন? যে বকুল বনৰ কবিতা গ্ৰন্থখন কোনে লিখিছিল? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হল অপশন নম্বৰ সি আনন্দ চন্দ্ৰ বৰুৱা। যে আনন্দ চন্দ্ৰ বৰুৱাই বকুল বনৰ কবিতা গ্ৰন্থখন লিখিছিল। এতিয়া আহিছো আজিৰ 32 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? যে পবিতৰা অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশনটো হল অপশন নম্বৰ এ মৰিগাঁও জিলা। যে পবিতৰা অভয়াৰণ্যখন মৰিগাঁও জিলাত অৱস্থিত। এতিয়া আহিছো আজিৰ 33 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে শেৱালি কবি বুলি কাক কোৱা হয়? যে শেৱালি কবি বুলি কাক কোৱা হয়? ইয়াৰ কাৰেক্ট অপশনটো হল অপশন নম্বৰ ডি ৰত্নকান্ত বৰকাকতি। যে ৰত্নকান্ত বৰকাকতিক শেৱালি কবি বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 34 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন? যে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল? ইয়াৰ কাৰেক্ট অপশনটো হল অপশন নম্বৰ বি সৰোজিনী নাইডু। এতিয়া আহিছো আজিৰ শেষৰ 35 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটো সুধিছে জৱাহৰলাল নেহৰুৰ সমাধিস্থলক কি বুলি জনা যায়? ইয়াৰ কাৰেক্ট অপশনটো হল অপশন নম্বৰ এ শান্তিবন। এইকেইটাই আছিল আজিৰ প্ৰশ্ন। আপোনালোকে এই 35টাৰ ভিতৰত কিমানটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।